পঞ্চায়তৰ দিন যিমানেই চমু চাপি আহিছে দেখা গৈছে যে সিমানেই নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে। ইতিমধ্যে কিন্তু প্ৰতিটো গাঁৱতে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে প্ৰাৰ্থীসকল কিন্তু উঠি পৰি লাগিছে। আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাম। এয়া হৈছে কাছাৰীহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত দেৱোত্তৰ হাজদ দ্বিতীয় খণ্ড। আৰু এই দ্বিতীয় খণ্ডত প্ৰাৰ্থীসকল দেখা গৈছে যে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী যি সদস্য পদত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ কাৰণে কিন্তু তেওঁ ইতিমধ্যে প্ৰচাৰ তুংগত কৰি তুলিছে। ৰাস্তা ঘাটে এনেধৰণৰ ৰেলী কৰি আহি কিন্তু ঘৰে ঘৰে প্ৰচাৰ চলাইছে। হাতত তেওঁলোকৰ আছে যি বেলট পেপাৰৰ নমুনা, সেই নমুনাসমূহ লৈ কিন্তু প্ৰতিটো ঘৰে ঘৰে গৈ তেওঁলোকৰ যি বুজোৱাৰ চেষ্টা সেয়া অব্যাহত ৰাখিছে। কিছু কথা জানিবলৈ যত্ন কৰিম যে এই গাঁওখনত যি সমস্যা আছে বা সুবিধা আছে, কি কি পালে বা বিগত 5টা বছৰত কি পালে নাপালে সেয়া জানিবলৈ যত্ন কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আপোনাৰ নামটো আৰু এই আপোনাৰ গাঁওখনত কিমান ভোটাৰ আছে? নমস্কাৰ, মোৰ নাম মমিনা খাতুন। আমাৰ ভোটাৰ আছে 919টা। এই 919টা ভোটাৰ থকা গাঁওখনত আপোনাৰ মূল সমস্যা কি আছে? রাস্তা ঘাট, ভিতরের রাস্তাঘাট আর পানির সমস্যা আছে। রাস্তার যি রাস্তা ঘাট আছে ভিতৰুৱা সেইসমূহ এতিয়াও হোৱা নাই নেকি? বিগত 5টা বছৰত প্ৰতিনিধিসকল কি কৰিছে? একো কৰা নাই। মই এই সরকারের ওচৰত অনুৰোধ কৰোঁ, মোক এই ভোটত জয়ী কৰি মই ধন এই ৰাস্তাৰ ভিতৰৰ ৰাস্তাগুলির কিছু কাম কৰিব পাম, সেই জন্য তোমাক অনুৰোধ করলাম। মানে ৰাইজসকলক আপুনি অনুৰোধ জনাইছে যে আপোনাক জিকাই দিয়ক? ৰাইজসকলক অনুৰোধ জনাইছোঁ। ইতিমধ্যে আপুনি প্ৰচাৰ চলোৱা দেখা গৈছে যে ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে আপুনি? ভালে পাইছোঁ। দেখা গৈছে আপুনি ৰেলী কৰিও আহিছে, বিভিন্ন নাচ গান কৰি আহিছে। কি ক'ব, কেনেকুৱা ফূৰ্তি লাগিছে? ফূৰ্তি লাগিছে, ভাল লাগিছে। সদস্যসকলে মোৰ সাথে আছে, সকলোৱে আপোনাৰ সমৰ্থন কৰিছে? সমৰ্থন কৰিছে। আপোনালোকৰ যি সমস্যা আছে ইয়াতে আপুনি দুটা কথা উল্লেখ কৰিছে যে ৰাস্তা ঘাট আৰু পানী। যি জল জীৱন চৰকাৰী অভিলাষী আঁচনি, সেই জল জীৱন আঁচনিৰ অধীনত কিন্তু প্ৰতিটো গাঁৱতে ইতিমধ্যে যি পানীৰ ব্যৱস্থা আছে কৰিছে। কিন্তু আপোনালোকৰ গাঁৱত বিগত 5টা বছৰত যিসকল প্ৰতিনিধি আছিল তেওঁলোক কৰা নাই নেকি? আপুনি কি প্ৰতিশ্ৰুতি লৈ ওলাইছে ৰাইজৰ কাষলৈ? প্ৰতিশ্ৰুতি কি দিব আপুনি ৰাইজক? কি কথা দিব আপুনি? আপুনি যে ভোট বিচাৰি যাব নিশ্চয় কোনো প্ৰতিশ্ৰুতি দিব যে মই এইটো কৰি দিম, সেইটো কৰি দিম। কি প্ৰতিশ্ৰুতি? কৰি দিম আৰু ৰাস্তাৰ কামগুলি কৰি দিম। ভিতরে ঘৰ বাৰী গৰীব দুখীয়া আপুনি জয়ী হৈ আহিলে ৰাস্তাৰ কাম বা যিখিনি ভিতৰুৱা কাম আছে সেইখিনি কৰিব? কৰিম। কেনেকে কৰিব, কাক আপুনি নিবেদন জনাব? চৰকাৰক যাম। স্থানীয় যি বিধায়ক আছে বা আপোনাৰ সাংসদ আছে তেওঁলোকক আপুনি জনাব পাৰিব? নজরুল জনাম, জানি সমস্যার সমাধান কৰি ল'ম। ঠিক আছে, ধন্যবাদ জনাইছে। এয়া হৈছে আপোনাৰ কাছাৰীঘাট যি গাঁও পঞ্চায়তৰ অন্তৰ্গত দেৱোত্তৰ হাজদ দ্বিতীয় খণ্ড। আৰু এই দ্বিতীয় খণ্ডৰ এই প্ৰাৰ্থীগৰাকী কিন্তু ইতিমধ্যে বিভিন্ন ঘৰে ঘৰে গৈ কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু এই গাঁওখনত সমস্যা থকা দুটা সমস্যা আছে। তেওঁলোকৰ যি ভিতৰুৱা গাঁও আছে, সেই ভিতৰুৱা গাঁৱৰ যি ৰাস্তা আছে সেই ৰাস্তাসমূহ কিন্তু ইতিমধ্যে কিন্তু বেয়া হৈ আছে। তেওঁ প্ৰতিশ্ৰুতি দিছে যে তেওঁ জয়ী হৈ আহিলে কিন্তু সেই ৰাস্তা তেওঁ ঠিক কৰিব। আৰু লগতে যি জল জীৱন আঁচনিৰ যি অভিলাষী আঁচনি আছে তেওঁলোকে সেই অভিলাষী আঁচনিৰ পানী যোগান দি আছে, সেয়া ব্যৱস্থা কৰা নাই। তেওঁ জয়ী আহিলে কিন্তু ৰাইজক প্ৰতিশ্ৰুতি দিছে যে তেওঁ এই জল জীৱন আঁচনিৰ যি পানীৰ যোগান আছে সেয়া কিন্তু তেওঁ নিশ্চিতভাৱে কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।